বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামত আহিব পৰা সম্ভাৱ্যমূলক কিছু প্ৰশ্ন আৰু উত্তৰ। এতিয়া আমি আগবাঢ়িছোঁ আজি প্ৰথম প্ৰশ্নটিলৈ। অসমত কিমান কৃষিযোগ্য পতিত ভূমি আছে? ইয়াতে অপশ্যন চাৰিটা দিছিলে। অপশ্যন ক'ত আছে 0.77 লাখ হেক্টৰ, অপশ্যন ক'ত আছে 1.11 লাখ হেক্টৰ, অপশ্যন ক'ত আছে 1.67 লাখ হেক্টৰ, অপশ্যন ক'ত আছে 2.07 লাখ হেক্টৰ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক, শুদ্ধ উত্তৰ 0.77 লাখ হেক্টৰ। অসমত 0.77 লাখ হেক্টৰ কৃষিযোগ্য পতিত ভূমি আছে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমত কিমানটা কৃষি বিকাশ কেন্দ্ৰ আছে? অপশ্যন চাৰিটা আছিলে। অপশ্যন ক'ত আছে 15টা, অপশ্যন ক'ত আছে 18টা, অপশ্যন ক'ত আছে 19টা, অপশ্যন ক'ত আছে 22টা। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ঘ, শুদ্ধ উত্তৰ 22টা। অসমত 22টা কৃষি বিকাশ কেন্দ্ৰ আছে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। প্ৰথম কোঅপাৰেটিভ পাট মিল কেতিয়া স্থাপন হৈছিল? অপশ্যন ক'ত আছে 1962 চনত, অপশ্যন ক'ত আছে 1967 চনত, অপশ্যন ক'ত আছে 1970 চনত, অপশ্যন ঘত আছে 1986 চনত। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন গ, শুদ্ধ উত্তৰ 1970 চনত। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমৰ আটাইতকৈ ডাঙৰ আৰোগ্য আধাৰিত উদ্যোগ কি? অসমৰ আটাইতকৈ ডাঙৰ আৰ্গো আধাৰিত উদ্যোগ কি? অপশ্যন ক আছে তেল উদ্যোগ, অপশ্যন খ আছে পাট উদ্যোগ, অপশ্যন গ আছে ইটা উদ্যোগ, অপশ্যন খ আছে চাহ উদ্যোগ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, চাহ উদ্যোগ। অসমৰ আটাইতকৈ ডাঙৰ আৰ্গো আধাৰিত উদ্যোগটো হৈছে চাহ উদ্যোগ। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। উত্তৰ পূবৰ ব্যৱসায়িক কাৰ্যকলাপ স্নায়ুকেন্দ্ৰ বুলি কোন ঠাইক কোৱা হয়? অপশ্যন ক আছে ইম্ফল, অপশ্যন খ আছে ডিমাপুৰ, অপশ্যন গ আছে শ্বিলং, অপশ্যন ঘ আছে গুৱাহাটী। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ঘ, শুদ্ধ উত্তৰ গুৱাহাটী। উত্তৰ পূবৰ ব্যৱসায়িক কাৰ্যকলাপ স্নায়ুকেন্দ্ৰ বুলি গুৱাহাটীক কোৱা হয়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ষ্টক বজাৰ কোনটো? অপশ্যন ক'ত আছে ডিমাপুৰ ষ্টক এক্সচেঞ্জ, অপশ্যন ক'ত আছে গুৱাহাটী ষ্টক এক্সচেঞ্জ, অপশ্যন ক'ত আছে আগৰতলা ষ্টক এক্সচেঞ্জ, অপশ্যন ঘত আছে শ্বিলং ষ্টক এক্সচেঞ্জ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ, শুদ্ধ উত্তৰ গুৱাহাটী ষ্টক এক্সচেঞ্জ। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। সোণালী মুগা ৰেচমৰ সৰ্ববৃহৎ আৰু একমাত্ৰ উৎপাদন কোনখন ৰাজ্য? অপশ্যন ক আছে অসম, অপশ্যন খ আছে মেঘালয়, অপশ্যন গ আছে ছিকিম, অপশ্যন ঘ আছে অৰুণাচল প্ৰদেশ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক, শুদ্ধ উত্তৰ অসম। সোণালী মুগা ৰেচমৰ সৰ্ববৃহৎ আৰু একমাত্ৰ উৎপাদনত অসম ৰাজ্যখনেই আছে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। ৰাষ্ট্ৰীয় অংশত চাহ উৎপাদন অসমৰ অৱদান হৈছে 2015 চনলৈ। অপশ্যন ক আছে 45%, অপশ্যন খ আছে 50%, অপশ্যন গ আছে 60%, অপশ্যন ঘ আছে 78%। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, শুদ্ধ উত্তৰ 50%। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কোনটো সামগ্ৰী অসমে সৰ্বাধিক পৰিমাণে ৰপ্তানি কৰে? অপশ্যন ক আছে কয়লা, অপশ্যন খ আছে আদা, অপশ্যন গ আছে চাহ, অপশ্যন ঘ আছে শিল। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন গ, শুদ্ধ উত্তৰ চাহ। চাহ সামগ্ৰী অসমে সৰ্বাধিক পৰিমাণে ৰপ্তানি কৰে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমৰ মুখ্য শস্য কোনটো? অপশ্যন ক আছে চাউল, অপশ্যন খ আছে ধান, অপশ্যন গ আছে মাকৈ, অপশ্যন ঘ আছে ঘেঁহু। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ, চাউল। অসমৰ মুখ্য শস্য চাউল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমৰ ক'ত চূণশিল পোৱা যায়?
অপশ্যন ক আছে কামৰূপ, অপশ্যন খ আছে ডিমা হাছাও আৰু কাৰ্বি আংলং, অপশ্যন গ আছে তিনিচুকীয়া, অপশ্যন খ আছে কৰিমগঞ্জ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ শুদ্ধ উত্তৰ ডিমা হাছাও আৰু কাৰ্বি আংলং। অসমৰ ডিমা হাছাও আৰু কাৰ্বি আংলঙত চূণশিল পোৱা যায়। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টি ইমানতে সমাপ্ত কৰা হৈছে। যদি ভিডিঅ'টিৰ পৰা উপকৃত হৈছে তেনেহ'লে প্লিজ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, লগতে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।